মিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। এই সপ্তাহৰ বাবে সকলো মুছলমানে কাম বন্ধ কৰি দিয়ক, অসমৰ অৰ্থনীতি বন্ধ হৈ পৰিব। AIDFৰ এগৰাকী প্ৰাক্তন বিধায়কৰ এই ভাষ্যত এতিয়া সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে। কিয়নো শেহতীয়াকৈ ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তত এনে কেতবোৰ ঘটনা সংঘটিত হৈছে, যি ঘটনাক লৈ সম্প্ৰতি এতিয়া দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত। আৰু তেনে পৰিপ্ৰেক্ষিতত এইবাৰ AIUDFৰ এগৰাকী প্ৰাক্তন বিধায়কে মন্তব্য প্ৰকাশ কৰিছে যে অসমৰ প্ৰতিটো প্ৰান্ততেই থকা প্ৰতিগৰাকী মুছলমানে মাত্ৰ এসপ্তাহৰ বাবে কাম বন্ধ কৰি দিয়ক, অসমৰ অৰ্থনীতি দুৰ্বল হৈ পৰিব আৰু সমানে সমানে মুছলমানৰ ওপৰত হোৱা অত্যাচাৰৰ কথা সকলোৱে তেতিয়া বুজি পাব বুলি উল্লেখ কৰা পৰিলক্ষিত হ'ল। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। মুছলমান কৰ্মী য'তেই আছে এসপ্তাহৰ বাবে কাম বন্ধ কৰি দিয়ক বুলি এক প্ৰকাৰ আহ্বান জনালে AIDFৰ এগৰাকী প্ৰাক্তন বিধায়কে। সমগ্ৰ অসম অচল হৈ পৰিব বুলি এক প্ৰকাৰ মন্তব্য প্ৰকাশ কৰিলে AIDFৰ বিধায়কগৰাকীয়ে। উজনিকে ধৰি গুৱাহাটী মহানগৰীও অচল হৈ পৰিব যদিহে মুছলমানে কাম বন্ধ কৰি দিয়ে। ঈদৰ মাত্ৰ দুদিন বন্ধত সমগ্ৰ অসম হৈ পৰে জনশূন্য। মুছলমান নহ'লে অসমত মানুহ নোহোৱা হৈ যাব বুলি মন্তব্য প্ৰকাশ কৰিছে AIDFৰ প্ৰাক্তন বিধায়ক ৰছুল হকে। অসমৰ অৰ্থনীতি বন্ধ হৈ যাব বুলি ৰছুল হকে কৰিছে মন্তব্য আৰু প্ৰতিগৰাকী মুছলমান লোকক কাম বন্ধ কৰিবলৈ এক প্ৰকাৰ আহ্বান। অসমৰ আমদানি বন্ধ হৈ যাব মুছলমানে যদি কাম বন্ধ কৰে, মুছলমান নহ'লে অসমৰ অৰ্থনীতি বন্ধ হৈ যাব বুলি এতিয়া মন্তব্য প্ৰকাশ কৰিছে ৰছুল হক নামৰ AIDFৰ প্ৰাক্তন বিধায়কগৰাকীয়ে। এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ, কিয়নো সম্প্ৰতি দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এতিয়া এনে কেতবোৰ ঘটনা সংঘটিত হৈছে, যি ঘটনাক লৈ সম্প্ৰতি চৰ্চা আৰম্ভ হৈছে। আৰু এফালে যদি মিয়া হাটাও অভিযান চলিছে, আনফালে কিন্তু মিয়াই উভতি ধৰিছে সমগ্ৰ বিষয়টো। সংখ্যালঘু জনসাধাৰণে সমগ্ৰ বিষয়টো কোনো কাৰণত মানি লোৱা নাই বুলি মন্তব্য প্ৰকাশ কৰিছে। বিভিন্ন দল সংগঠনে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰি আছে বিষয়টোক লৈ। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া দেখিবলৈ পোৱা গৈছে AIUDFৰ এগৰাকী প্ৰাক্তন বিধায়ক ৰছুল হকে মন্তব্য প্ৰকাশ কৰিছে যে অসমৰ যিকোনো প্ৰান্ততেই থকা মুছলমান কৰ্মীসকলে এসপ্তাহৰ বাবে কাম বন্ধ কৰি দিয়ক, অসমৰ অৰ্থনীতি বন্ধ হৈ যাব, অচল হৈ পৰিব অসম। ঈদৰ দুদিন বন্ধত মুছলমান লোকসকল যেতিয়া কামৰ পৰা বিৰতি থাকে, তেতিয়া বিৰত থকা সময়ছোৱাত অসম অচল হৈ পৰে। তেনে পৰিপ্ৰেক্ষিতত AIDFৰ প্ৰাক্তন বিধায়ক ৰছুল হকৰ এই ভয়ংকৰ ভাষ্যৰ পাছত সম্প্ৰতি বিষয়টোক লৈ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। মুছলমান কৰ্মী য'ত আছে এসপ্তাহৰ বাবে কাম বন্ধ কৰি দিয়ক বুলি আহ্বান জনালে ৰছুল হকে। আৰু সমগ্ৰ অসম সেই সময়ছোৱাত অচল হৈ পৰিব বুলিও এক প্ৰকাৰ মন্তব্য প্ৰকাশ কৰিছে প্ৰাক্তন বিধায়ক ৰছুল হকে। উজনিকে ধৰি গুৱাহাটী মহানগৰীও মিয়া নহ'লে অচল হৈ পৰিব, এনে কেতবোৰ কথা এতিয়া প্ৰাক্তন বিধায়কগৰাকীয়ে উল্লেখ কৰিছে। ঈদৰ মাত্ৰ দুদিন বন্ধত সমগ্ৰ অসম হৈ পৰে জনশূন্য। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া এসপ্তাহৰ বাবে মিয়াই যদি কাম বন্ধ কৰে, তেনেহ'লে অসমত মানুহ নোহোৱা হৈ যাব বুলি উল্লেখ কৰিলে ৰছুল হকে। অসমৰ অৰ্থনীতি বন্ধ হৈ যাব বুলি মন্তব্য প্ৰকাশ কৰাৰ পাছতেই বিষয়টোক লৈ চৰ্চা চলিছে। আৰু এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক AIDFৰ প্ৰাক্তন বিধায়ক ৰছুল হকৰ মন্তব্যটো শুনাই লৈছোঁ। যদি আমাৰ মুছলমান লেবাৰ কৰ্মী যিবিলাক উজনিত আছে, গুৱাহাটীত আছে, য'ত আছে, এসপ্তাহৰ কাৰণে আপোনালোকে কাম বন্ধ কৰি দিয়ক, অসম অচল হৈ যাব। ঈদৰ মাত্ৰ ঈদত দুইবাৰ বন্ধ থাকে, তেতিয়া অসম অচল হৈ যায়। এসপ্তাহ বন্ধ কৰি ৰাখক। আমাৰ মুছলমান ভাইসকলক কৈছোঁ, এসপ্তাহ আপোনালোকৰ কৰ্ম বন্ধ কৰি ৰাখক। অসমত এনেকুৱা এটা চিটুৱেশ্যন আহি যাব যে অসমত মানুহ নাই, অসম চলা বন্ধ হৈ যাব, অসমৰ ইনকাম বন্ধ হৈ যাব, অসমৰ আমদানি বন্ধ হৈ যাব। মুছলমান নহ'লে অসম নচলে। এই চলিহাৰ মুখখন বন্ধ কৰিব লাগিব। যদি আমাৰ মুছলমান লেবাৰ কৰ্মী যিবিলাক উজনিত আছে, গুৱাহাটীত আছে, য'ত আছে, এসপ্তাহৰ কাৰণে আপোনালোকে কাম বন্ধ কৰি দিয়ক, অসম অচল হৈ যাব। ঈদৰ মাত্ৰ ঈদত দুইবাৰ বন্ধ থাকে, তেতিয়া অসম অচল হৈ যায়।
এক সপ্তাহ বন্ধ কৰি ৰাখক। আমাৰ মুছলমান ভাইসকলক কৈছো, এক সপ্তাহ আপোনালোকৰ কৰ্ম বন্ধ কৰি ৰাখক। অসমত এনেকুৱা এটা চিটুৱেশ্যন আহি যাব যে অসমত মানুহ নাই, অসম চলা বন্ধ হৈ যাব, অসমৰ ইনকাম বন্ধ হৈ যাব, অসমৰ আমদানি বন্ধ হৈ যাব। মুছলমান নহ'লে অসম নচলে। এই চলিহাৰ মুখখন বন্ধ কৰিব লাগিব। যদি আমাৰ মুছলমান লেবাৰ কৰ্মী যিবিলাক উজনিত আছে, গুৱাহাটীত আছে, য'ত আছে, এক সপ্তাহৰ কাৰণে আপোনালোকে কাম বন্ধ কৰি দিয়ক। অসম অচল হৈ যাব। ঈদৰ মাত্ৰ দুইবাৰ বন্ধ থাকে, তেতিয়া অসম অচল হৈ যায়। এক সপ্তাহ বন্ধ কৰি ৰাখক। আমাৰ মুছলমান ভাইসকলক কৈছো, এক সপ্তাহ আপোনালোকৰ কৰ্ম বন্ধ কৰি ৰাখক। অসমত এনেকুৱা এটা চিটুৱেশ্যন আহি যাব যে অসমত মানুহ নাই, অসম চলা বন্ধ হৈ যাব, অসমৰ ইনকাম বন্ধ হৈ যাব, অসমৰ আমদানি বন্ধ হৈ যাব। মুছলমান নহ'লে অসম নচলে। এই চলিহাৰ মুখখন বন্ধ কৰিব লাগিব। যদি আমাৰ মুছলমান লেবাৰ কৰ্মী যিবিলাক উজনিত আছে, গুৱাহাটীত আছে, য'ত আছে, এক সপ্তাহৰ কাৰণে আপোনালোকে কাম বন্ধ কৰি দিয়ক। অসম অচল হৈ যাব। ঈদৰ মাত্ৰ দুইবাৰ বন্ধ থাকে, তেতিয়া অসম অচল হৈ যায়। এক সপ্তাহ বন্ধ কৰি ৰাখক। আমাৰ মুছলমান ভাইসকলক কৈছো, এক সপ্তাহ আপোনালোকৰ কৰ্ম বন্ধ কৰি ৰাখক। অসমত এনেকুৱা এটা চিটুৱেশ্যন আহি যাব যে অসমত মানুহ নাই, অসম চলা বন্ধ হৈ যাব, অসমৰ ইনকাম বন্ধ হৈ যাব, অসমৰ আমদানি বন্ধ হৈ যাব। মুছলমান নহ'লে অসম নচলে। এই চলিহাৰ মুখখন বন্ধ কৰিব লাগিব। যদি আমাৰ মুছলমান লেবাৰ কৰ্মী যিবিলাক উজনিত আছে, গুৱাহাটীত আছে, য'ত আছে, এক সপ্তাহৰ কাৰণে আপোনালোকে কাম বন্ধ কৰি দিয়ক। অসম অচল হৈ যাব। ঈদৰ মাত্ৰ দুইবাৰ বন্ধ থাকে, তেতিয়া অসম অচল হৈ যায়। এক সপ্তাহ বন্ধ কৰি ৰাখক। আমাৰ মুছলমান ভাইসকলক কৈছো, এক সপ্তাহ আপোনালোকৰ কৰ্ম বন্ধ কৰি ৰাখক। অসমত এনেকুৱা এটা চিটুৱেশ্যন আহি যাব যে অসমত মানুহ নাই, অসম চলা বন্ধ হৈ যাব, অসমৰ ইনকাম বন্ধ হৈ যাব, অসমৰ আমদানি বন্ধ হৈ যাব। মুছলমান নহ'লে অসম নচলে। এই চলিহাৰ মুখখন বন্ধ কৰিব লাগিব। যদি আমাৰ মুছলমান লেবাৰ কৰ্মী যিবিলাক উজনিত আছে, গুৱাহাটীত আছে, য'ত আছে, এক সপ্তাহৰ কাৰণে আপোনালোকে কাম বন্ধ কৰি দিয়ক। অসম অচল হৈ যাব। ঈদৰ মাত্ৰ দুইবাৰ বন্ধ থাকে, তেতিয়া অসম অচল হৈ যায়। এক সপ্তাহ বন্ধ কৰি ৰাখক। আমাৰ মুছলমান ভাইসকলক কৈছো, এক সপ্তাহ আপোনালোকৰ কৰ্ম বন্ধ কৰি ৰাখক। অসমত এনেকুৱা এটা চিটুৱেশ্যন আহি যাব যে অসমত মানুহ নাই, অসম চলা বন্ধ হৈ যাব, অসমৰ ইনকাম বন্ধ হৈ যাব, অসমৰ আমদানি বন্ধ হৈ যাব। মুছলমান নহ'লে অসম নচলে। এই চলিহাৰ মুখখন বন্ধ কৰিব লাগিব। যদি আমাৰ মুছলমান লেবাৰ কৰ্মী যিবিলাক উজনিত আছে, গুৱাহাটীত আছে, য'ত আছে, এক সপ্তাহৰ কাৰণে আপোনালোকে কাম বন্ধ কৰি দিয়ক। অসম অচল হৈ যাব। ঈদৰ মাত্ৰ দুইবাৰ বন্ধ থাকে, তেতিয়া অসম অচল হৈ যায়। এক সপ্তাহ বন্ধ কৰি ৰাখক। আমাৰ মুছলমান ভাইসকলক কৈছো, এক সপ্তাহ আপোনালোকৰ কৰ্ম বন্ধ কৰি ৰাখক। অসমত এনেকুৱা এটা চিটুৱেশ্যন আহি যাব যে অসমত মানুহ নাই, অসম চলা বন্ধ হৈ যাব, অসমৰ ইনকাম বন্ধ হৈ যাব, অসমৰ আমদানি বন্ধ হৈ যাব। মুছলমান নহ'লে অসম নচলে। এই চলিহাৰ মুখখন বন্ধ কৰিব লাগিব। যদি আমাৰ মুছলমান লেবাৰ কৰ্মী যিবিলাক উজনিত আছে, গুৱাহাটীত আছে, য'ত আছে,
এক সপ্তাহৰ কাৰণে আপোনালোকে কাম বন্ধ কৰি দিয়ক অসম অচল হৈ যাব ঈদৰ মাত্ৰ দুটা ঈদত দুইবাৰ বন্ধ থাকে তেতিয়া অসম অচল হৈ যায় এক সপ্তাহ বন্ধ কৰি ৰাখক আমাৰ মুছলমান ভাইসকলক কৈছো এক সপ্তাহ আপোনালোকৰ কৰ্ম বন্ধ কৰি ৰাখক অসমত এনেকুৱা এটা চিটুৱেশ্যন আহি যাব যে অসমত মানুহ নাই অসম চলা বন্ধ হৈ যাব অসমৰ ইনকাম বন্ধ হৈ যাব অসমৰ আমদানি বন্ধ হৈ যাব মুছলমান নহ'লে অসম নচলে এই চলিহাৰ মুখখন বন্ধ কৰিব লাগিব যদি আমাৰ মুছলমান লেবাৰ কৰ্মী যিবিলাক উজনিত আছে গুৱাহাটীত আছে য'ত আছে এক সপ্তাহৰ কাৰণে আপোনালোকে কাম বন্ধ কৰি দিয়ক অসম অচল হৈ যাব ঈদৰ মাত্ৰ দুটা ঈদত দুইবাৰ বন্ধ থাকে তেতিয়া অসম অচল হৈ যায় এক সপ্তাহ বন্ধ কৰি ৰাখক আমাৰ মুছলমান ভাইসকলক কৈছো এক সপ্তাহ আপোনালোকৰ কৰ্ম বন্ধ কৰি ৰাখক অসমত